হয় চাওক, আজিৰ পৰা ৰাজ্যত নতুন শিক্ষাবৰ্ষ আৰম্ভ হৈছে। এখোপামান সপোন লগত বান্ধি কণ কণ শিশুসকলে বিদ্যালয়ৰ চৌহদত প্ৰথম ভৰি দিলে। আৰু মই বৰ্তমান উপস্থিত আছোঁ ডিমৌ পৌৰ এলেকাৰ কমল বৰা প্ৰাথমিক বিদ্যালয়ত। আৰু চৰকাৰী বিদ্যালয়সমূহৰ আজিৰ যি দৃশ্য মই দেখুৱাব বিচাৰিছোঁ, যিসকল প্ৰাইভেট স্কুল তাৰ সমানে সমানে তুলনা কৰিব পৰা এটা যি পৰিৱেশ সৃষ্টি তুলিছে এইখন চৰকাৰী বিদ্যালয়ে। তেওঁলোকে আজি প্ৰথম বিদ্যালয়লৈ অহা ছাত্ৰ ছাত্ৰীসকলক ধূপ ধূনাৰে তেওঁলোকে আদৰণি জনাইছে আৰু এটা সুন্দৰ পৰিৱেশ তেওঁলোকে বিদ্যালয়খনৰ চৌহদত গঢ়ি তুলিবলৈ চেষ্টা কৰিছে। মই পোনে পোনে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী আছে, মই তেখেতৰ সৈতে কথা পাতিম। আপোনালোকে ধূপ ধূনাৰে ছাত্ৰ ছাত্ৰীসকলক আদৰণি জনাইছে, এটা সুন্দৰ পৰিৱেশ দিবলৈ চেষ্টা কৰিছে। কেনেকুৱা সঁহাৰি কেনেকুৱা পাইছে? সহায় মানে সকলোৰ পৰা সহায় পাইছোঁ, অভিভাৱকো পাইছোঁ, সহশিক্ষয়িত্ৰীৰ পৰা পাইছোঁ। যিমান পাৰোঁ আমি চেষ্টা কৰিছোঁ আৰু ভাল লাগিছে। আজি আমাৰ প্ৰথম দিনটো আহিছে নতুন ল'ৰাও কেইজনমান, তাৰ তুলনাত এতিয়া আৰু আশা কৰিছিলোঁ। অৱশ্যে আমাৰ স্কুলে পিছতহে আহি থাকে মানে লাহে লাহে ল'ৰা আহি আছে। আৰু আমি ভাবিছোঁ মানে আমাৰ স্কুলখন যেনেকৈ এটা সময়ত আমি যিবিলাক ভাল ল'ৰা আমি আগবঢ়াই নিওঁ, আৰু এজন ছাত্ৰই আমাৰ বিশ্ব দৰবাৰত মানে নামো কৰিছিলে, ভাৰ্গৱ কৃষ্ণ হাজৰিকা বুলি। আমি যাতে তেনেকুৱা ল'ৰা আৰু পাওঁ ভৱিষ্যতে, তেনেকৈ আকৌ যাতে আমি উলিয়াই নিব পাৰোঁ, তাকে আমি অশেষ চেষ্টা কৰিম যিমান পাৰোঁ। ধন্যবাদ জনাইছোঁ। মই সমগ্ৰ পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইখন হৈছে ডিমৌ পৌৰ এলেকাৰ থকা শান্তিপুৰৰ কমল বৰা প্ৰাথমিক বিদ্যালয়। আৰু এই বিদ্যালয়তে এতিয়া আজি যিহেতু প্ৰথম শিক্ষাবৰ্ষ আৰম্ভ হৈছে, চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আজি আহি প্ৰথম বিদ্যালয়ৰ চৌহদত কণ কণ শিশুসকলে ভৰি থৈছে আৰু তেওঁলোকৰ লগতে যথেষ্ট অভিভাৱকো ইয়াতে উপস্থিত আছে। মই এজন অভিভাৱকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। এই বিদ্যালয়খনৰ যথেষ্ট নাম আছে, ইয়াতে ছাত্ৰ ছাত্ৰীসকলক আনি অভিভাৱকে দি তেওঁলোকে ভাল পায়। কি কাৰণে, কি ক'ব? আমি বিগত বৰ্ষবোৰত দেখিছোঁ যে ভাৰত চৰকাৰ যি প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু শিক্ষা মন্ত্ৰালয় আছে, তাত যি বিকাঠা প্ৰজেক্ট মানে এটা প্ৰতিযোগিতা পাতে, তাত এখন বিদ্যালয়ৰ পৰাই আমাৰ ভাৰ্গৱ হাজৰিকা বুলি এজন ল'ৰাই মানে সৰ্বভাৰতীয় পৰ্যায়ত 9ম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল। যিহেতু আমাৰ শিৱসাগৰত বেলেগ স্কুলৰ পৰা ইয়াত মানে কোনো পোৱা নাছিল, এখন স্কুলৰ সেইটো গৌৰৱৰ বিষয়। আৰু বিগত বৰ্ষবোৰত পৰিচালনা সমিতি দুবাৰকৈ শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আৰু ইয়াৰ যিহেতু শিক্ষক অভিভাৱক সকলোৱে সমানভাৱে যি আমাৰ স্কুলখন আগবঢ়াই লৈ যোৱাত সহায়ক হৈছে, তাৰ কাৰণে হয়তো আজি ইমান নতুনকৈ ষ্টুডেণ্ট পুনৰ আহিছে। যিহেতু সময়ত মানে চৰকাৰী বিদ্যালয়বোৰ বন্ধ হোৱা উপক্ৰম হৈছে, সেইটো সময়ত ইয়াত শতাধিক ছাত্ৰ ছাত্ৰী আজিৰ তাৰিখত ইয়াত মানে নামভৰ্তি কৰি আছে। হয়, ধন্যবাদ জনাইছোঁ। মই শিক্ষয়িত্ৰীসকল আছে, মই তেওঁলোকৰ সৈতেও কথা পাতিম। আপোনালোকৰ বিদ্যালয়খনত সকলো মহিলা মানে সকলো ঠিক আছে। আপোনাৰ পৰা জানিব বিচাৰিছোঁ কেনেকুৱা লাগিছে প্ৰথম দিন, আজি নতুন নতুন আৰু ল'ৰা ছোৱালী আহিছে? হয়, বহুত ভাল লাগিছে, কিয়নো মোৰ মানে সঁচা কথা ক'বলৈ গ'লে মোৰ এটা মানে শিক্ষয়িত্ৰী হোৱাৰ এটা সৰুৰে পৰা সপোন আছিলে। আৰু লগতে ক'বলৈ গ'লে সৰু সৰু ছাত্ৰ ছাত্ৰীসকলৰ লগত থাকি মোৰ বিৰাট ভাল লাগে। ইহঁতৰ যিবিলাক মানে নিৰ্ভেজাল মৰম চেনেহ, এইবোৰৰ মাজত নিজকে বহুত মানে সুখ অনুভৱ কৰোঁ। গতিকে এইটো মোৰ এটা দায়িত্ব আৰু কৰ্তব্য হয়, এই সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ মানে আগুৱাই নিয়াত, ভাল কৰাত। গতিকে মই অতিকৈ সুখী। হয়, ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণে বাইদেউৰ সৈতেও মই জানিব বিচাৰিম। বাইদেউ ক'ৰ পৰা আহিছে? মই নগাঁৱৰ হয়, নগাঁও খেনচোৱা, তাৰ পৰা ইয়ালৈ আহিছোঁ। কেনেকুৱা লাগিছে বিদ্যালয়ৰ পৰিৱেশটো? ডিমৌত যিহেতু নতুনকৈ আহিছে, বহুত ভাল লাগিছে। যেনেদৰে আদৰণিছে উৰুলিৰ সৈতে বা তেওঁলোকক ইমান ধুনীয়াকৈ আদৰণি জনাইছে, ইমান মানে এটা মানে ধুনীয়া এটা পৰিৱেশ দেখি বহুত মানে আনন্দিত অনুভৱ হৈছোঁ। ময়ো যাতে মোৰ ফালৰ পৰা বহুত ভালকৈ তেওঁলোকক শিক্ষা প্ৰদান কৰিব পাৰোঁ, তাৰ কাৰণে মই মোৰ ফালৰ পৰা বহুতখিনি চেষ্টা কৰিম। চৰকাৰী বিদ্যালয় এনেকুৱা পৰিৱেশ আগতে দেখিছিলে নাই, ইমান মানে ভাল তেনেকুৱা পৰিৱেশ মানে ইয়াত মানে আহি পেলাই বহুত ভাল লাগিছে। বহুত এটা ধুনীয়া পৰিৱেশ মানে দেখিবলৈ পাইছোঁ। ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণে এতিয়া আজিৰে পৰা নতুন শিক্ষাবৰ্ষ 2026 আৰম্ভ হ'ল আৰু কণ কণ শিশুসকলে তেওঁলোকে বিদ্যালয়ৰ চৌহদত প্ৰথম দিনা আহি ভৰি দিলেহি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।